একদম সৰুৰ পৰা মই ধৰা যেতিয়াৰ পৰা মই গম পাইছোঁ মানে বুজা হৈছোঁ তেতিয়াৰ পৰা মই নাচোৱে আগতে আমাৰ টেপ ৰেকৰ্ডাৰ অডিঅ' কেছেট আছিল তেতিয়া টেপ বজাই দিয়ে আৰু ঘৰত আৰু তেনেকৈ নাচোঁ প্ৰথম বিহু কেনেকৈ ষ্টাৰ্ট হ'ল বা যদিও আপুনি একদম প্ৰপাৰ সেইখিনি নাই আমাৰ হেৰিত তথাপিও যদি অলপমান সুধোঁ আৰু কেনেকৈ ষ্টাৰ্ট হ'ল অৰিজিন কি আমলৈ বুলি জানৈ মাৰুনো ফৰে মুতি কি বুলিনো তেতেলি সৰ ভনী জোৱাই বুলি জানো সময়ত বিহুত আগত কৰি বৰ্তমান চেঞ্জ হৈছে বিহু অলপ হ'লেও চেঞ্জ হৈছে বিকৃত হৈছে নেকি বা অৰিজিনেলিটিটো বিহু হেৰাই পেলাইছে নেকি আপুনি কি হ'ব তাৰ বিষয়ে আপোনাক এইবিলাক যে কৰ্মশালা পাতে বিহুৰ সময়ত হওক বা বিহুৰ সময়ত অলপ আগে হওক সেই কৰ্মশালাবিলাকেৰে কিবা লাভ হয় বুলি ভাবেনে আপুনি ধৰক বিহুত ড্ৰেছযোৰত বিভিন্ন বস্তু লাগে কোনোবা যদি দুখীয়া ঘৰৰ ছোৱালীয়ে এখন শ্ব' বা ধৰি লওক কিবা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে তাই হয়তো ঘৰৰ আৰ্থিক অৱস্থাৰ কাৰণে কিছুমান বস্তু কিনিবৰ কাৰণে অলপ সংকোচ কৰিব পাৰে বা নোৱাৰিব পাৰে তেনেকুৱা ক্ষেত্ৰত তাই ধৰক সেই প্ৰতিযোগিতাটো জিকাৰ পৰা বঞ্চিত হৈ থাকিব নেকি নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ পডকাষ্টত আৰু এটা নতুন এপিছডলৈ আজি আমাৰ লগত আছে লীনা ডেকা তেখেত এগৰাকী বিহুৱতী হয় আজি আমাৰ লগত আছে আজি আমি বিভিন্ন কথা পাতিছোঁ বিহু আগতকৈ বিকৃত হৈছে নেকি বা বিহুৰ কিবা পৰিৱৰ্তন হৈছে নেকি আগৰ তুলনাত বা বৰ্তমান সময়ত বিহুক লৈ যিবিলাক কৰ্মশালা অনুষ্ঠিত হৈ থাকে তাৰ দ্বাৰা আমি কিবা উপকৃত হৈছোঁ নেকি আমাৰ কিবা লাভ হৈছে নেকি তেনেকুৱা বিভিন্ন কথা পাতিছোঁ আমি তেখেতৰ লগত আশা কৰোঁ আপোনালোকে আমাৰ এই পডকাষ্টটো চাই ভাল পাব আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে আমি আৰু উৎসাহ পাওঁ আৰু নতুন পডকাষ্ট ভিডিঅ' আনি থাকিবলৈ এই এপিছডটো শেষলৈ চাব প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাৰ আমাৰ পডকাষ্টলৈ নমস্কাৰ ধন্যবাদ কি খবৰ আপোনাৰ ভালে আছোঁ তুমি ভালে আছা আছোঁ বিহু যদিও আহি আছে শুভেচ্ছা যাচিলোঁ আপোনাক বিহুৰ তোমালৈও নতুন আমাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ তোমাৰ পডকাষ্টৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ মই ৰঙালী বিহুৰ ওলগ জনাইছোঁ বাকী কেনেকুৱা চলি আছে আপোনাৰ কাম কাজ ভালেই চলি আছে মই মোৰ প্ৰফেশ্যন হিচাপত মই অধিবক্তা হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰু বাকী মই এগৰাকী বিহুৱতী হিচাপে বিহু আহিলে বিহু লাগিয়ে থাকে গাত আৰু গম পাইছাই এতিয়া আমাৰ বিভিন্ন ৱৰ্কশ্বপ বিহু কৰ্মশালাবিলাকৰ লগত জড়িত হৈ আছোঁ সেনেকৈ ভালকৈ গৈ আছে আৰু বিহুৱতী আপুনি কেনেকৈ হ'ল অলপমান যদি সুধিব পাৰোঁ বিহুৱতী মই একদম সৰুৰ পৰা মই ধৰা যেতিয়াৰ পৰা মই গম পাইছোঁ মানে বুজা হৈছোঁ তেতিয়াৰ পৰা মই নাচোৱে আগতে আমাৰ টেপ ৰেকৰ্ডাৰ অডিঅ' কেছেট আছিল তেতিয়া টেপ বজাই দিয়ে আৰু ঘৰত আৰু তেনেকৈ নাচোঁ খুব নাচোঁ আৰু বিৰাট নাচোঁ নাচি মেলি মই হয়তো তেতিয়া 7 বছৰমান হৈছে মই 7-8 বছৰ হৈছে আৰু প্ৰথম মঞ্চত উঠিছোঁ তেতিয়া মই বিহু আমাৰ নাচ কম্পিটিশ্যন যেনেকৈ হয় তেতিয়া মই পুৰস্কাৰ পাইছোঁ প্ৰথম তৃতীয় পাইছোঁ মই তৃতীয় স্থান মোৰ বিৰাট ফূৰ্তি আৰু কাপ দিছে চাৰ্টিফিকেট দিছে তেনেকৈ সেই আৰম্ভণি তাৰপাছত মই আকৌ জইন কৰিছোঁ ছেকেণ্ড পজিশ্যন পাইছোঁ তাৰপাছত অকণমান মই তেতিয়া ক্লাছ 8-9ত পাইছোঁ মই 1994 তেতিয়া প্ৰথম বিহুৱতী জইন কৰিছোঁ মই তিনিচুকীয়াৰ ডুমডুমাৰ হয় ডুমডুমা বিহুৱতী হৈছোঁ 1994 বিৰাট সুখী আৰু সেইদিনাখন মোৰ জীৱনৰ মই প্ৰথমবাৰৰ কাৰণে সেই মানে অনুভৱটো কৰিছোঁ মোৰ বিৰাট হেঁপাহ বিহুৱতী হোৱাৰ সেইদিনাখন আৰম্ভ হৈছে তাৰপাছত ক্ৰমান্বয়ে মই ডুমডুমাৰ পৰা আৰম্ভ কৰি একদম আমাৰ ধৰা ঢলা শদিয়াৰ পৰা আৰম্ভ কৰি শিৱসাগৰলৈকে মানে মেক্সিমাম জেগাত মই বিহুৱতী কিতাপ মানে অৰ্জন কৰিছিলোঁ তেতিয়া তাৰপাছত মই বৰ বিহুৱতী হৈছোঁ 98-99 তাৰপাছত মই বিহু সম্ৰাজ্ঞী জইন কৰিছোঁ 2002 এবাৰৰ কাৰণেই জইন কৰিলোঁ তাৰপাছত মই যিহেতু মই তেতিয়া পঢ়ি আছিলোঁ সেইকাৰণে আকৌ জইন কৰা নহ'ল আৰু পঢ়াৰ কাৰণে থাকি গ'ল তাৰপিছত বিহুৰ লগত এতিয়াও মই লাগি আছোঁ যিমানখিনি পাৰোঁ জড়িত হৈ আছোঁ তাৰপাছত আৰু বাকী কি সুধিবা আমি অলপ মানে বিহুৰ পিনে আহোঁ প্ৰথম বিহুত
বিহু কেনেকৈ ষ্টাৰ্ট হ'ল বা যদিও আপুনি একদম প্ৰপাৰ সেইখিনি নাই আমাৰ হেৰিত তথাপিও যদি অলপমান সুধোঁ আৰু কেনেকৈ ষ্টাৰ্ট হ'ল অৰিজিন কি বিহুৰ অৰিজিন বহুত আমিতো বিহু আমি কৃষি আমাৰ সমাজৰ যিহেতু আমি জড়িত হৈ আহিছোঁ বহুত আগৰ পৰা আমাৰ বিহু চলি আহিছে কিন্তু অৰিজিনেল বিহু ক'বলৈ আমি যে জানো যে আহোমসকলৰ দিনৰ পৰাই বিহুক মানে মৰ্যাদা দিছে স্বীকৃতি পাইছে আমি সেইখিনিৰ পৰাই গম পাওঁ আৰু বাকীতো বিভিন্ন কিতাপে পত্ৰই আমি পঢ়ি আহিছোঁ বিহুৰ অৰিজিন ক'বলৈ গ'লে বহুত আছে সিমানখিনি ধৰক মই এতিয়া ক'বলৈ বহুত দীঘলীয়াই হ'ব আপুনি যেতিয়া বিহুৱতী হৈছিল তেতিয়া বিহু ফাকি গাইছিল এফাকি বিহু গাইছিল চাগে বিহুৱতী হওঁতে গাইছিলোঁ মই অকণমান অলপ যদি শুনিব পাৰোঁ অলপমান আমলৈ বুলি জানৈ মাৰুনো ফৰে মুতি কি বুলিনো তেতেলি সৰ ভনী জোৱাই বুলি জানৈ দিৱেনো পীৰা পাৰি কি বুলিনো চুপতি মাৰ এনেকৈ গাইছোঁ ভালদৰে ইমান মনত নাই তথাপিও বহুত বছৰ হৈ গ'ল আকৌ এনেকৈ বিভিন্ন মঞ্চত বিভিন্ন গোৱা যায় সেইটো গাইছিলোঁ সৰুতে সেইখিনি মনত আছে আপুনি যেতিয়া প্ৰথম বিহুৱতী হৈছিল তাৰপিছততো চাগে আপোনাক মাতিছিল বা ইণ্টাৰভিউত হওক বা ক'ৰবাত মাতিছিল প্ৰথম ফাৰ্ষ্ট একদম সেই সময়ত কিন্তু আজি যেনেকৈ ইউটিউব ইনষ্টাগ্ৰাম ছ'চিয়েল মিডিয়া তেতিয়া একেবাৰে নাছিল তো সেইকাৰণে মতাৰ তেতিয়া প্ৰশ্নই নুঠে মোৰ নিউজ পেপাৰত ওলাইছিলে বাতৰি কাকতত ওলাইছিলে যেতিয়া মই অসমৰ বিভিন্ন জেগাত মই বিহুৱতী খিতাপ অৰ্জন কৰিছোঁ বৰ বিহুৱতীৰ তেতিয়া মোৰ পেপাৰত ওলাইছিলে আছে এতিয়াও পেপাৰ কাটিংবিলাক মই এতিয়া পিছত ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছোঁ আছে আৰু সেইটো সময়ত নাছিল মই যেতিয়া বিহু সম্ৰাজ্ঞী জইন কৰিছোঁ তেতিয়ালৈকে এইবিলাক মানে আমাৰ যেতিয়া আজি যেনেকৈ আছে ছ'চিয়েল মিডিয়া একো তেতিয়া তেনেকৈ নাছিল আমাৰ ৰীল কেমেৰা আছিলে প্ৰথমবাৰ কেতিয়া মাতিছিল অলপমান যদি সুধোঁ কোনটো কি কৈছে মানে নিউজ চেনেলতে হওক বা পৰ্টেলতে হওক প্ৰথমবাৰ আপুনি যেতিয়া গৈছিল তাৰ এক্সপিৰিয়েঞ্চটো অলপমান যদি সুধোঁ নিউজ চেনেলত মই এতিয়া ধৰা ইণ্টাৰভিউ এতিয়া হৈছে যেনেকৈ মই এতিয়াতো মই বিচাৰক হিচাপে নিউজ চেনেলত গৈছোঁ বা ধৰা আজি 2-3 বছৰৰ কথা এতিয়া মই জড়িত হৈ গৈছোঁ মাজতে মই যিহেতু মই এগৰাকী অধিবক্তা মই মাজত বেছিভাগ সময় নিজৰ কামৰ লগতে জড়িত হৈ থাকোঁ তো সেইকাৰণে অকণমান মই কমকৈ ধৰা বিহুত সময় দিব পাৰিছিলোঁ পৰিয়ালৰ লগতো অলপ সময় দিয়া যায় অকণমান মানে তেতিয়া সেইটো সময়ত খুব এটা বেছি সময় দিয়া নাছিলোঁ মই নিউজ চেনেলৰ লগত মই জড়িত হৈছোঁ এই 2-3 বছৰৰ পৰা হৈ আছোঁ বিচাৰক হিচাপে আছোঁ মই NK টিভিত প্ৰাগ নিউজত আৰু DA নিউজ প্লাছ এনেকৈ ধৰণে গৈছিলোঁ বৰ্তমান বিহুত যিবিলাক ইনষ্ট্ৰুমেণ্ট ইউজ কৰে আগৰ দিনত বেলেগ কৰিছিল আজিকালি নতুন ইনষ্ট্ৰুমেণ্ট আহি গৈছে ড্ৰাম বা গীটাৰ তেনেকুৱা বা মঞ্চতো ব্যৱহাৰ কৰে তাৰ বিষয়ে আপুনি কি ভাবে মঞ্চত হয় অনুষ্ঠান পৰিৱেশন কৰে বাকী গানবিলাক গালেতো বাকী ইনষ্ট্ৰুমেণ্ট ইউজ হয় মোৰ নিজৰ ব্যক্তিগত আৰু বিহুত ঢোল আমাৰ গগনা পেঁপা সুতুলি এইখিনি লৈ পেলাই হয়তো বিহুখিনি গালে বেছি ভাল লাগিব নেকি মই ভাবোঁ বৰ্তমান সময়ত বিহুত আগত কৰি বৰ্তমান চেঞ্জ হৈছে বিহু অলপ হ'লেও চেঞ্জ হৈছে বিকৃত হৈছে নেকি বা অৰিজিনেলিটিটো বিহু হেৰাই পেলাইছে নেকি আপুনি কি হ'ব তাৰ বিষয়ে মোৰ বোধেৰে সময় আমাৰ গতিশীল সেইকাৰণে সময়ৰ লগে লগে বিভিন্ন পৰিৱৰ্তন হোৱাটো হয় নিতান্ত জৰুৰী বুলি নকওঁ কিন্তু পৰিৱৰ্তন হৈ থাকে সময়ৰ লগে লগে যেনেকৈ আমি হাতত মোবাইল পোৱা নাছিলোঁ আজিকালি ল'ৰা ছোৱালী জন্ম হৈ মোবাইল পায় ঠিক তেনেধৰণে বিহু আমি নাচোঁতে বেলেগ আছিলে বা এতিয়া আজিকালি ধৰা যেনেকৈ কৰিঅ'গ্ৰাফি বুলি কয় সেনেকুৱা ধৰণে আমি সেই বস্তুটো ইমান আমাৰ সময়ত নাছিলে মানে ধৰা আমাক শিকাইছিলে ঢোলৰ ধৰা চাপৰ পেপাৰ লহৰ যেনেকৈ যি ধৰণে আজিকালি ভাল হৈছে মই বেয়া হৈছে বুলি ক'বলৈ নাযাওঁ মই কওঁ নাই শিকিছে আজিকালি ল'ৰা ছোৱালী আগৰ দিনত চোতাল বিহু আছিল আজিকালি মঞ্চ বিহু চোতাল বিহু আছে এতিয়াও আছে যেনেকৈ ধৰক গুৱাহাটী মহানগৰীত আমি ইমান দেখিবলৈ নাপাওঁ কিন্তু মই যেনেকৈ তিনিচুকীয়াৰ হয় আমাৰ ঠাইসমূহত এতিয়াও চোতাল বিহু আছে আমাৰ হুঁচৰি হয়
ইয়াত দেখা নাযায়, ইয়াত দেখিবলৈ পালে ভাল লাগিব নিশ্চয়। আপুনি বিভিন্ন কৰ্মশালাই হওক বা বিভিন্ন জাজ কৰে বা জাজ হিচাপেও মাতে আপোনাক। এইবিলাক যি কৰ্মশালা পাতে বিহুৰ সময়ত হওক বা বিহুৰ সময়ত অলপ আগে আগে হওক, সেই কৰ্মশালাবিলাকেৰে কিবা লাভ হয় বুলি ভাবেনে আপুনি? হয় হয়, কৰ্মশালাবিলাকৰ জৰিয়তে বহুত আমাৰ সৰু সৰু আমাৰ এতিয়া উঠি অহা ল'ৰা ছোৱালী বহুত ঢোলৰ প্ৰশিক্ষণ হওক বা নাচৰ বহুত মানে শিকিছে, বিহু নাম শিকি আহিছে, ভাল হৈছে সেইখিনি আৰু আগুৱাই মানে আহি আছে ল'ৰা ছোৱালীবিলাক সৰু। সেইকাৰণে মই ভাবোঁ বহুত তেওঁলোকে উপকৃত হৈছে এই বিহুৰ কৰ্মশালা, মানে যিখিনি ধৰক শুদ্ধ ৰূপত যিসকল অভিজ্ঞ ব্যক্তিসকলে শিকিছে তেওঁলোকে একদম 100% তেওঁলোক মানে উপকৃত হ'ব বা চেঞ্জ কৰিব পাৰি নেকি কৰ্মশালা আপোনাৰ মতে, যিটো আৰু ভাল হ'ব? চেঞ্জ মানে ধৰা এতিয়া যিখিনি আমাৰ, মই ভাবোঁ যে কৰ্মশালাবিলাকত অভিজ্ঞসকল থাকিলে ভাল হয়। তেওঁলোকে বিভিন্ন আমাৰ বিহুৰ বিশেষজ্ঞ বা আমাৰ বিভিন্ন বিহু যেনে সম্ৰাজ্ঞী হওক, ভাল বিহুৱতী, বিহু ৰাণী, বিহু কৰি যেনেকৈ যি ধৰক মঞ্চত উপাধিবিলাক পাইছে, তেনেকুৱা ধৰণে যদি ধৰক সেই কৰ্মশালাখনৰ লগত জড়িত হৈ থাকে ল'ৰা ছোৱালীবিলাক একদম উপকৃত হ'ব, মানে হৈ আছে বা যিবিলাকত দেখি আহিছোঁ মানে অভিজ্ঞ ব্যক্তি থাকিব লাগিব আৰু সেইটোৱে কথা। আপুনি বিভিন্ন ঠাইত বিচাৰক হিচাপে গৈছে, তাৰ যদি অলপমান এক্সপিৰিয়েঞ্চ বা অভিজ্ঞতা সুধোঁ আপোনাক, ফানীয়ে হওক বা তেনেকুৱা অলপ। বিহুৰ মই বিভিন্ন জেগাত বিচাৰক হিচাপে বহি আছোঁ এতিয়াও। বিহুৰ ভাল মানে ভালেই অভিজ্ঞতা, বেয়া বুলি মোৰ তেনেকুৱা ধৰণে বেয়া অভিজ্ঞতা হোৱা নাই। বিভিন্ন মঞ্চত বিভিন্ন ধৰণে, খালি আজিকালি বিহু কম্পিটিশ্যনবিলাক বহুত ৰাতি হয় আৰু ৰাতিপুৱালৈকে হয়। আগতে ইমান ৰাতিপুৱাই নাযায় আৰু সেইখিনি অকণমান কেনেকৈ অলপ এটা সময়ৰ ভিতৰত অলপ শেষ কৰিব পাৰিলে ভাল মোৰ বোধেৰে। বিহুৰ সাজযোৰৰ ওপৰত যদি আপোনাক সুধোঁ, মানে কি কি পিন্ধিব লাগে বা নাম কি কি? আচ্ছা, বিহুৰ সাজযোৰ আমি বিহু যেতিয়া কম্পিটিশ্যনত যাওঁ তেতিয়াতো আমি হাত দীঘল 3/4 যিটো ব্লাউজ, ৰঙা ব্লাউজ বুলি কওঁ, তেনেকৈ পিন্ধোঁ। ৰিহা আৰু মেখেলা, ফুল থকা মুগাৰ মেখেলা, আৰু আমাৰ যিকোনো অসমীয়া গহনা এপদ বা দুপদ আমি পিন্ধোঁ। সেইখিনিয়ে হয় এগৰাকী নাচনীৰ। হাতত জেতুকা, মূৰত খোপাত মানে বতৰৰ ফুল, সেইখিনি। যেতিয়া আপুনি জাজ কৰে, জাজ কৰিলে মাৰ্ক দিলে মানে ধৰক ড্ৰেছৰ ওপৰত বা কাপোৰৰ ওপৰতো চাগে মাৰ্ক থাকে? থাকে আমাৰ মাৰ্কছবিলাক ভগাই লোৱা থাকে। আৰম্ভণি, তাৰপাছতে কেনেকুৱা ধৰণে যোজনা গাইছে, কেনেকুৱা ধৰণে আ অলংকাৰ আমাৰ যি থাকে অসমীয়া গহনা, খোপাৰ বতৰৰ ফুল লগাইছেনে, গগনা কেনেকৈ বজাইছে, বাকী বাদ্যযন্ত্ৰ মানে গোটেই গ্ৰুপটোৰ লগত কেনেকৈ মানে এইটো পৰিৱেশন শৈলী আৰু সামৰণি, এইবিলাক গোটেইখিনি লৈ পেলাই এগৰাকী আমি বিহুৱতী বা এটা গ্ৰুপ আমি তেনেকৈ কৰোঁ আৰু বিচাৰ কৰা যায়। মানে মই এটা কুৱেশ্যন সুধোঁ, মানে কুৱেশ্যনটো সুধিব লাগে নে নাই মই নাজানো। ধৰি লওক বিহুত ড্ৰেছযোৰত বিভিন্ন বস্তু লাগে। কোনোবা যদি দুখীয়া ঘৰৰ ছোৱালীয়ে এখন শ্ব' বা ধৰি লওক কিবা এটা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে তাই হয়তো ঘৰৰ আৰ্থিক অৱস্থাৰ কাৰণে কিছুমান বস্তু কিনিবৰ কাৰণে অলপ সংকোচ কৰিব পাৰে বা নোৱাৰিব পাৰে। তেনেকুৱা ক্ষেত্ৰত তাই ধৰক সেই প্ৰতিযোগিতাটো জিকাৰ পৰা বঞ্চিত হৈ থাকিব নেকি? মই যিহেতু আমাৰ অসমীয়া মেখেলা সাজযোৰ লাগিব আমাৰ বিহু নাচ পৰিৱেশন, কিন্তু কম্পিটিশ্যনৰ ক্ষেত্ৰত কিছুমান এটা নিয়ম আহি পৰে। তেনেকুৱা ধৰণে এতিয়া মুগাৰ মেখেলাখন, ৰিহাখন বা ব্লাউজটো প্ৰয়োজন হয়। এতিয়া সেইখিনিৰ কাৰণে মই ব্যক্তিগত মানে মই ভাবোঁ যে সেইখিনিৰ কাৰণে বঞ্চিত হ'ব নালাগে। মই ভাবোঁ তেওঁ মানে যিকোনো এযোৰ মেখেলা চাদৰ পিন্ধিও কম্পিটিশ্যন কৰিব পাৰে। মই ভাবোঁ যিহেতু তেওঁ নোৱাৰিব এইখিনি গোটাবৰ কাৰণে, তেওঁ বঞ্চিত হ'ব নালাগে। মই ভাবোঁ দেই, মোৰ ব্যক্তিগত এইটো। গোটেইকেইটা বিহু আমাৰ 7টা বিহু, গোটেইকেইটা বিহু আপুনি কি ধৰণে উদযাপন কৰে বুলি যদি সুধোঁ আৰু? সৰুতে আমি যেতিয়া মই তিনিচুকীয়াত আছিলোঁ তেতিয়াতো আমাৰ গৰু বিহুৰ দিনাখন গৰু গা ধুৱাব, গধূলি আহিলে নতুন পঘাৰে বান্ধে, মাখিয়তী, বেঙেনা লাও গোটেই চাট মাৰি এইবিলাক ৰেডি কৰি মেলি
হেৰি মানে খুব ধুনীয়াকৈ ঘিলা পিঠা খুৱাই মাহঁতক দেখিছিলোঁ গৰুৰ কাৰণে ঘিলা পিঠা বনাই থয় গধূলি তেনেকৈ কৰে আকৌ দ্বিতীয় দিনা মানুহ বিহুৰ দিনা চবেই পুৱাতে গা ধুই মাহ হালধিৰে গা ধুৱে ডাঙৰক সেৱা কৰে বিহুৱান যাচে এইখিনি গৰু গা ধোৱাটো পিছে মই এতিয়া গুৱাহাটীত সেইখিনি নাপাওঁ আৰু ক'ৰবাত যদি এনেকুৱা কোনোবা এটা জাগাত হয়তো আমি যদি এনেকৈ ধৰক গৰু বিহু চেলিব্ৰেশ্যন কৰিব পাৰোঁ যেনেকৈ আমি এতিয়া কম্পিটিশ্যন হয় আমাৰ বিহুৰ নাচৰ বা বিভিন্ন প্ৰতিযোগিতাসমূহ তেনেকুৱা ধৰণে যদি আমি গৰু বিহু বা এনেকুৱা একেটা জাগাত অলপ অঞ্চল বা ঠাই কিছুমান মিলি যদি কৰিব পাৰোঁ আপুনি মানে এইমাত্ৰ ক'লে যে উদযাপন কৰিব নাপায় গৰু বিহু তেনেকৈ গুৱাহাটীত আপুনি ভাবে নেকি যে এই যান্ত্ৰিকতাৰ মাজত বিহুটো ক'ৰবাত হেৰাই যাব এদিন আমি সেইখিনি অসমীয়া হিচাপে প্ৰত্যেকেই যদি আমি ভাবোঁ নহয় আমি আমাৰ বিহু আমি পালন কৰিব লাগিব আমি কৰি যাব লাগিব তেতিয়া নিশ্চয় থাকিব কিন্তু আমি যদি নিজেই মানে ধৰক নাই উদযাপন কৰাৰ পৰা বা এইটো কৰিছোঁ নকৰোঁ এতিয়া ধৰা যেনেকৈ আমি আগতে পিঠা ঘৰত বনাবই আজিকালিতো চব বজাৰৰ পৰাই লোৱা নিচিনা হয় তো তেনেকৈ হ'লে মানে এইটো নকওঁ যে মই হেৰাই যাব কিন্তু আমি প্ৰত্যেকেই অসমীয়া হিচাপত সেইখিনি আমি পালন কৰিবলৈ চেষ্টা কৰি থাকিব লাগিব আৰু তেতিয়া নিশ্চয় এইখিনি নাইকিয়া হৈ নাযায় আমাৰ মাজৰ পৰা এজন বিচাৰক হিচাপে যেতিয়া আপুনি জাজ কৰে তেতিয়া তেওঁলোকে যিবিলাক নতুন প্ৰজন্ম আছে তেওঁলোকে বিহুৰ লগতে মানে কিছুমান বস্তুৰ নাম বা শাক পাচলিৰ কিছুমান নাম কি জানিব লাগে অলপমান যদি সুধোঁ হয় বিহুটো সকলোৱে নাচেই কিন্তু মই আমাৰ যিখিনি কণ সৰু সৰু বাচ্চা বা যিসকল আমাৰ বিহুৱতী এতিয়া জইন কৰিব বিহু কম্পিটিশ্যনবিলাকত মই বিচাৰক হিচাপে কওঁ বিহু নাচৰ ভংগীমা এইখিনিতো সকলোৱে শিকেই বিভিন্ন বিহু নাম শিকেই তাৰ লগতে মই ক'ব বিচাৰোঁ যে আমি যেনেকৈ আমাৰ অলংকাৰবিলাক কণ যেনেকৈ আমাৰ ল'ৰা ছোৱালী তেওঁলোকৰ অভিভাৱকসকলকো মই ক'ব বিচাৰোঁ যে আমাৰ কি গহনা পিন্ধোঁ যেনেকৈ বিহু নাচিব গ'লে বা আমাৰ অসমীয়া গহনাৰ কি নাম যেনেকৈ জোনবিৰি ঢোলবিৰি গামখাৰু মুঠিখাৰু তাৰপাছত আমি পিঠাবিলাক খাওঁ কি পিঠা খাওঁ নাৰিকল পিঠা তিল পিঠা ঘিলা পিঠা এনেকৈ আমাৰ বিভিন্ন পিঠা আছে অসমীয়াৰ তাৰপাছত আমি জলপানবিলাক যেনেকৈ খাওঁ সেইবিলাক কি জলপান কেনেকৈ কি সেইবিলাক অকণমান মানে শিকিলে ভাল প্ৰতিযোগিতাত জইন কৰক বা নকৰক আমাৰ অসমীয়া হিচাপে আমি জনাটো দৰকাৰ বুলি মই ভাবোঁ যেনেকৈ আমি গৰু বিহুৰ দিনাখন শাক খাওঁ 100 এবিধ শাক খাওঁ বুলি আছে আমি 100 এবিধ শাকৰ নাম নাজানিলেও মানে অন্ততঃ 10 বিধমান 15 বিধমান শাক লাই লফা পালেং ঢেকীয়া খুতৰা মানিমুনি এনেকৈ আমি অলপ নামবিলাক যেন আমি শিকিবলৈ চেষ্টা কৰোঁ অসমীয়া হিচাপে এইখিনি জনাটো দৰকাৰ প্ৰতিযোগিতাত মানে জইন কৰক বা নকৰক তেনেকুৱাকৈ কথা নহয় মই ভাবোঁ এইখিনি জানিব লাগে বা আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে এতিয়া বাচ্চা 4-5 বছৰ এনেকৈ বহুত আজি এতিয়া বিহু কৰ্মশালাত আহে আমি ৰিহা কোনখন মেখেলা কোনখন সেইখিনি মাক দেউতাকসকলে আমাৰ মাকসকলে বিশেষকৈ শিকাই দিব লাগে বা ক'ব লাগে জনাটো দৰকাৰ অসমীয়া হিচাপে এইখিনি কথা মই কওঁ আৰু যেনেকৈ আমি এতিয়া প্ৰতিযোগিতাবিলাকত গ'লে খোপাত দেখা যায় আমি নিজেই বহি থাকোঁ বিচাৰক হিচাপে তেতিয়া দেখা পাওঁ সৰু বহুত কণমানি আমাৰ মাইনাবিলাকে মূৰত প্লাষ্টিকৰ ফুল লগায় কাগজৰ ফুল লগায় তেওঁলোকক সদায় বতৰৰ আমাৰ যেনে তগৰ ফুল কপৌ ফুল এনেকুৱা ধৰণে দিব যদি কম্পিটিশ্যনত আহিছে হাতত জেতুকা দিব মানে তেতিয়া তেওঁলোকে গম পাব যে আমি জেতুকা লগাব লাগে বা আমাৰ এইটো এপাহক কপৌ ফুল বুলি কয় তগৰ ফুল বুলি কয় সেনেকুৱা ধৰণে সৰু কথা কিছুমান কিন্তু মই ভাবোঁ এইখিনি আমি শিকিব লাগে জনাটো দৰকাৰ মানে আজিকালি যিবিলাক নতুন প্ৰজন্মৰ যিহেতু কথা চলি আছে যিবিলাক নতুন প্ৰজন্মই আমাৰ অসমীয়া সংস্কৃতি বা ইণ্ডিয়ান কালচাৰটোতকৈ বেছিকৈ মানে ৱেষ্টাৰ্ণ কালচাৰৰ প্ৰতি বেছিকৈ আকৰ্ষিত আপুনি কি ভাবে তাৰ বিষয়ে ৱেষ্টাৰ্ণ কালচাৰৰ প্ৰতি আকৰ্ষিত হয় নোহোৱা নহয় তথাপিও তাৰ মাজতে দেখিবলৈ পাইছোঁ এনেকুৱা নহয় যে আমাৰ অসমীয়া সংস্কৃতিও মানে কৰি বা নাচ বা যিকোনো আগবাঢ়ি থকা নাই বুলিও ক'ব নোৱাৰোঁ আগবাঢ়ি আছে বিভিন্ন ক্ষেত্ৰত দেখি আছোঁ সমানেই গোটেইখিনি আগবঢ়াই নিজৰটো এৰি দিব নালাগে আৰু মই সেইখিনিয়ে ক'ম বিহুক লৈ পেলাই অভিভাৱকৰ কিবা দায়িত্ব আছে বুলি আপুনি ভাবে নেকি
হয়, বিহু যেনেকৈ আপুনি অলপ আগতে মোক ক'লে যে ৱেষ্টাৰ্ণ কালচাৰ এতিয়া আমাৰ দেখা গৈছে, ময়ো অভিভাৱকসকলক অসমীয়া হিচাপে তেওঁলোকক মই অনুৰোধ কৰিব বিচাৰোঁ যে আমাৰ বিহু এতিয়া অকল অসমতে সীমাবদ্ধ হৈ থকা নাই, বিশ্ব দৰবাৰলৈকে গৈ পাইছে, এইটো সকলোৱে আমি অৱগত হয়। তো আমাৰ কণ কণ ল'ৰা ছোৱালীবিলাকক আমি অভিভাৱকসকলে তেওঁলোকক আমি শিকাব লাগিব, ক'ব লাগিব, এয়া আমাৰ বিহু, বিহু আমাৰ গৌৰৱ, বিহু আমাৰ মান, বিহু আমাৰ সংস্কৃতি, এইখিনি কথা লৈ এইটো নহয় যে তেওঁলোকে কিবা কম্পিটিশ্যনত জইন কৰিব বা নকৰিব, কিন্তু অসমীয়া হিচাপে মানে বিহু শিকাৰ কাৰণে মই শিকোৱাবলৈ বা আমাৰ কৰ্মশালা আজিকালি বিভিন্ন হৈ থাকে, মই অভিভাৱকসকলক অনুৰোধ কৰিব বিচাৰোঁ তেওঁলোকে লৈ যাওক, 7 দিন হয় 10 দিন হয়, এইখিনি তেওঁলোকে মানে সকলোৱে ব্যস্ত থাকে, কৰ্মব্যস্ততাৰ মাজতো যেন অকণমান আমাৰ কণকণহঁতক লৈ যায়, ঢোলৰ থাকে ল'ৰাবিলাক বা ছোৱালী উভয়ে যোনে যেনেকৈ আগ্ৰহী, এনেকৈ অলপ শিকোৱাটো মই ভাবোঁ দৰকাৰ, মোৰ বোধেৰে মই সেইখিনি ভাবোঁ। আগতে আমি যেতিয়া মানে সৰু আছিলোঁ তো মানে এনে এটা গ্ৰুপ এটা হয় আৰু কাষৰ ল'ৰা ছোৱালী গ্ৰুপ হয়, ঘৰে ঘৰে বিহু নাচিব গৈছিল বা পইচা তুলি খানা খাইছিল, সেইটো বৰ্তমান লুপ্ত হৈ গৈছে বুলি কওঁ, আছে ক'ৰবাত নাই বুলি কোৱা নাই, কিন্তু মানে লুপ্ত হৈ গৈছে। আপুনি কি ভাবে তাতে, বা ধৰক কিছুমান অভিভাৱকে যাবলৈও নিদিয়ে বৰ্তমান সময়ত, তাৰ বিষয়ে আপুনি কি ভাবে? হয়, ঠিকেই কৈছা, এইখিনি গুৱাহাটী মহানগৰীত ইমান দেখা নাযায়, কিন্তু মই যিহেতু উজনি অসম তিনিচুকীয়া, মই তাতেই ডাঙৰ দীঘল হৈছোঁ, আমিও সৰুতে ঘৰে ঘৰে গৈ ল'ৰা ছোৱালী আমি মিলি বিহু গাওঁ, আমাৰ উদ্দেশ্যটো এটা, আমি পইচা পাম আৰু আমি ভোজ খাম। এতিয়া সেইখিনি দেখা নাযায়, ইয়াত এতিয়া অভাৱো হৈছে, এতিয়া অভিভাৱকসকলে ইয়াত মহানগৰীত যিহেতু তেনেকুৱা এটা পৰিৱেশ নাই, কেনেকৈ পঠাব সেনেকুৱাও এটা কথা হয়, কিন্তু হ'লে ভাল লাগে আৰু তেনেকুৱা ধৰণে পৰিৱেশ এটা যদি হয়, কৰিব পাৰি তেনেকৈতো ভাল হয়, শিকে ল'ৰা ছোৱালীবিলাকেও বহুতখিনি, সেইখিনিয়ে ক'ম। মই কওঁ, আমি মানে এবাৰ বিহু নাচিব গৈছিলোঁ, আমাৰ কাষৰ আৰু দুটামান ল'ৰা ছোৱালী এনেকৈ আমাৰ লগত ঢোল নাছিল, আমি কি লৈ গৈছোঁ, পানীৰ জগ যে পানীৰ জগত গামোচা মেৰাই ঢোল বনাই লৈ। হয়, তেনেকুৱা হয়, বহুত এক্সপিৰিয়েঞ্চ থাকে বেলেগ বেলেগ। আৰু মানে মাজতে এটা মই কুৱেশ্যন সুধোঁ, পাহৰি গৈছোঁ, মানে গামোচাৰ কনচেপ্টটো আজিকালি মানে শিপিনীবিলাকে বোৱা গামোচাতকৈ মানে ধৰক এই যিটো আমাৰ পলিষ্টাৰৰ গামোচা বা তেনেকুৱা বহুত চিপ কোৱালিটিৰ গামোচা আহে, তাৰ বিষয়ে আপুনি কি ভাবে? মই আমাৰ শিপিনীসকলে বোৱা অসমত যিখিনি হয় সেইখিনি গামোচা ব্যৱহাৰ কৰাটোৱে মই বিচাৰোঁ, মই সেইটোৱে বিচাৰোঁ। মই বাহিৰৰ পৰা অহা গামোচা দিয়াটো মই নিজে ব্যক্তিগতভাৱে মই গ্ৰহণ নকৰোঁ, মানে মই গ্ৰহণযোগ্য বুলি নাভাবোঁ। আৰু আমাৰ শিপিনীসকলে যিখিনি আমাৰ ইয়াতে বয় সেইখিনি লোৱাটোৱে বিচাৰোঁ মই। আপুনি এজন এডভকেট, আপুনি কিবা ৰুল ব্ৰেক কৰিছে নেকি তেনেকুৱা? মই ৰুল ব্ৰেক মই জনাততো মই কৰা নাই। এনেই কিবা সৰু সুৰা নাই কৰা, জনা বুজাত একো কৰা নাই। এই এডভকেটৰ জাৰ্ণিটোত বা আপুনি বৰ্তমান এজন, আপোনাৰ লাইফত কিবা হেল্প কৰিছেনে? কৰে, বিভিন্ন সময়ত কৰে, যিহেতু আমাৰ আমি পঢ়িছোঁ, বহুত কথা আমি এতিয়া যেনেকৈ বহুত নাজানে আমাৰ জনসাধাৰণে কিছুমান সুধিব লগা, আমাৰ অধিবক্তাবিলাককে সোধে, সেই ক্ষেত্ৰত আমি ভাল আৰু আমি চব গম পাওঁ বা জানো, সেনেকুৱা ধৰণৰ হয় বহুত কথা। অধিবক্তা হ'লে মানে আমি শুনো আৰু যে পুলিচকো ভয় নকৰে, তেনেকুৱা হয় নেকি? তেনেকুৱা নহয়, খালি এইটো মানে মোৰ নিজৰ ব্যক্তিগত আৰু ভয় নকৰে বুলি একো কথা নাই, লখিনি গম পায় আৰু সেইটোৱে কথা। বাকী আপোনাক যদি সুধোঁ অলপমান যে বিহুৱতী হোৱাৰ আগত আৰু বিহুৱতী হোৱাৰ পিছত আপোনাৰ লাইফটোত কিবা পৰিৱৰ্তন আহিছে নেকি? বিহুৱতী হোৱাৰ পাছত মোৰ মনটো খুব সুখী, আৰু মই এগৰাকী বিহুৱতী হৈছোঁ, মোৰ ভাল লাগিছে, মই বিহু ভাল পাওঁ। মই খুব কম বয়সতে বিহুৱতী প্ৰতিযোগিতাত মই সফলতা অৰ্জন কৰিছোঁ, মোৰ ভাল লাগে আৰু মই সুখী। তেনেকুৱা লাইফটো বিশেষ পৰিৱৰ্তন বুলি একো কথা নাই, কিন্তু মই নিজে মানে ব্যক্তিগতভাৱে মই সুখী। আৰু আমি যদি ধৰক অলপমান বিহুৰ শুনিব পাৰোঁ আৰু বিহু নাম মই যোজনা এফাকি গাই দিওঁ প্ৰথমতে। বিহুতি আদৰৰ বিহুতি সাদৰৰ, বিহুতি
মৰৈ মান বিহু থাকে মানে বিহুকে বিনা বাঐ অ বিহু গ'লে বিনা বাকাক আজি বিহুৰ দিনা ৰ'বকে নোৱাৰি ঢোল পেঁপা গগনাই লগাই খলকনি গাঁৱৰে নামঘৰত নামৰে ৰাগিনী আহৈ ঢুলীয়া বিহু মাৰিবলৈ যাওঁ। আজিকালি বেছি গাই থকা নহয় যে সেইকাৰণে মাতটো ইমান ঠিক নহয়গৈ আৰু আগতে গাই আছিলোঁ বেছি। আপোনাৰ মতে জীৱন মানে কি? জীৱনক কি ধৰণে চাই আপুনি? জীৱনটো মোৰ মতে সংগ্ৰাম আৰু সুখ দুখৰ সমাহাৰ। এটা সময়ত সুখ আকৌ এটা সময়ত দুখ। কষ্ট কৰি যাব লাগিব, কষ্ট কৰিলে ফল পোৱা যায়। সেয়াই আৰু কি ক'ম। জীৱনত কেতিয়াবা আপোনাৰ এনেকুৱা হৈছিল নে যে ধৰি লওক আপুনি ভাবিছে যে মই ইমান কষ্ট কৰিলোঁ তাৰ ফল মই নাপালোঁ? হয়, কেতিয়াবা কিছুমান ক্ষেত্ৰত কষ্ট কৰিছোঁ সেইমতে ফল পোৱা নাই বুলি কেতিয়াবা হয়, অনুভৱ নোহোৱা নহয় কিছুমান ক্ষেত্ৰত। এতিয়া আকৌ মই নিজকে ভাবোঁ হয়তো চাগে আৰু কষ্ট কৰিব লাগিছিল নেকি। সেয়াই, সেইকাৰণে এতিয়া মই বাকী মই ল'ৰা ছোৱালীকো কওঁ কষ্ট কৰা, যিমানখিনি পাৰা কষ্ট কৰিলে আগুৱাই যাব পাৰিবা, তেনেকৈ বুলি কওঁ আৰু। স্পিৰিচুৱেলিটিত বিশ্বাস কৰেনে আপুনি? মই বিশ্বাস কৰোঁ স্পিৰিচুৱেলিটি। অলপমান যদি সুধোঁ মানে ধৰক স্পিৰিচুৱেলিটিত বিশ্বাস কৰাৰ পিছত আপোনাৰ লাইফত কি চেঞ্জ হৈছে বা আপুনি কিয় বিশ্বাস কৰে? আমি এখন নেদেখাজনক আমি বিশ্বাস কৰোঁৱেই যে এটা মানুহ তেতিয়া মানুহৰ কিবা এটা যিকোনো বেয়া কৰাৰ আগত মনত ভয় ভাৱ এটা আহে যে নহয় কোনোবা এজনে দেখি আছে নেকি, আমি ভুল কৰিছোঁ। সেইটো মোৰ মনৰ ভাৱ, মই সেইকাৰণে বিশ্বাস কৰোঁ যে নাই কিবা এটা কৰিব যোৱাৰ আগত এজনে চাই আছে, এইখিনি কৰিব নালাগে নেকি। মই তেনেকেই বিশ্বাস কৰি মই এখন মানে ভগৱান বিশ্বাস কৰোঁ। পডকাষ্টটো বেছি দীঘলীয়া নকৰোঁ, শেষ কৰিম। শেষত আমাৰ দৰ্শকসকলক আপুনি কি ক'ব? মই মোৰ একেবাৰে শেষত মই সকলোকে পুনৰবাৰ আমাৰ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে ভালে থাকক, কুশলে থাকক, সেইখিনিয়ে কামনা কৰিছোঁ। মানে এই পডকাষ্টত অহাৰ বাবে আৰু আমাক অলপমান সময় দিয়াৰ বাবে ধন্যবাদ। ধন্যবাদ তোমালৈও, মোক যে আজি ইয়ালৈ মাতি আনি ইমানখিনি তুমি মোক সুধিছা বা কৈছা বা মোৰ বিষয়ে জানিছা, ময়ো তাৰ বাবে সুখী। তোমালৈ বহুত বহুত ধন্যবাদ।